নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটা মাজলৈ। এছএছচিৰ ফালৰ পৰা ফাইনেলি এই বছৰৰ এছএছচি CGL পোষ্টটো মুকলি কৰিলে কম্বাইন গ্ৰেজুৱেশ্যন লেভেলৰ যিটো এক্সাম আছিলে ইয়াতে আপোনালোকৰ অনলাইন এপ্লাইটো যোৱাকালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো 22 জুনলৈকে চলিব। 1 মান্থৰ টাইম দিয়া হৈছে এপ্লাই কৰা। তাৰপিছত ইয়াতে যিটো টায়াৰ 1 এক্সাম হ'ব এইটো আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰ মানত অনুষ্ঠিত কৰা হ'ব আৰু টায়াৰ 2 যিটো এক্সাম হ'ব এইটো ডিচেম্বৰ 2026ত এই বছৰ অনুষ্ঠিত কৰা হ'ব। ইয়াৰে কি পোষ্ট আছে হেমু চাব পাৰে। এছিষ্টেণ্ট অডিট অফিচাৰ চেণ্ট্ৰেল কেডাৰৰ বাবে ইয়াতে 18 পৰা 30 বছৰ হ'ব লাগিব। এছিষ্টেণ্ট অডিট অফিচাৰ ষ্টেট কেডাৰৰ বাবে ইয়াতো সেম এছিষ্টেণ্ট একাউণ্ট অফিচাৰ আছে, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। তাৰপিছত চাব পাৰে মিনিষ্ট্ৰী অফ অফিচ বা মিনিষ্ট্ৰী অফ কোনবিলাকত আছে। কিছুমান ইয়াতে ইণ্টেলিজেঞ্চ ব্যুৰ', কিছুমান মিনিষ্ট্ৰী অফ ৰেলৱে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টেণ্ট, লগতে ইয়াতে ডিপাৰ্টমেণ্টবিলাকো দিয়া আছে। আৰু ইয়াৰ পে লেভেলটো পোষ্ট অনুযায়ী ডিপাৰ্টমেণ্ট অনুযায়ী ইয়াতে আপোনালোকে দেখিবলৈকে পাব। সকলো কেইটাৰ ক্ষেত্ৰতে দিয়া আছে চাব পাৰে। আৰু পোষ্ট ৱাইজ পাৰ্টিকুলাৰলি যিমান এজ দিয়া আছিলে তাৰে ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যন লাভ কৰিব। যদি SC ST হয় 5 বছৰ, OBC হ'লে 3 বছৰ, PWBD হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব। ইয়াৰে যিবিলাক পোষ্ট আছে এই গোটেইকেইটা পোষ্টৰ বাবে বেছিভাগৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন যদি আপুনি কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ হিচাপে যদি জেনেৰেল OBC MOBC কেণ্ডিডেট হয় তেনেহ'লে 100 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST আৰু ওমেন কেণ্ডিডেট এপ্লাই কৰিলে ইয়াতে আৰু PWD কেণ্ডিডেট এপ্লাই কৰিলে এপ্লিকেশ্যন ফিজটো দিব নালাগে। এক্সাম চেণ্টাৰৰ ক্ষেত্ৰত আপোনালোকে চিলেক্ট কৰিব পাৰিব গুৱাহাটী বা দিছপুৰ, যোৰহাট, শিলচৰ, তেজপুৰ আপোনালোকৰ সুবিধা অনুসৰি যিটো হয় আপোনালোকে চিলেক্ট কৰিব পাৰিব এপ্লাই কৰাৰ সময়তে। ইয়াৰ এক্সামটো দুটা লেভেলত অনুষ্ঠিত কৰা হ'ব। প্ৰথমতে টায়াৰ 1 এক্সাম লোৱা হ'ব, নেক্সট তাতে কোৱালিফাই কৰিলে টায়াৰ 2 এক্সাম লোৱা হ'ব। টায়াৰ 1ত আপোনালোকে চাব পাৰে ছাবজেক্টসমূহ জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং আহিব, জেনেৰেল এৱাৰনেছ, কোৱান্টিটেটিভ এপ্টিটিউড, ইংলিছ কম্প্ৰিহেনশ্যন আদিবিলাকৰ পৰা 25 নম্বৰ কুৱেশ্যন আহিব আৰু 50-50কে থাকিব, মানে পাৰ কুৱেশ্যন 2 নম্বৰকৈ। আপোনালোকে ইয়াতে 1 ঘণ্টা 15 মিনিট সময় লাভ কৰিব। টায়াৰ 1ত ইয়াতে অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু ইয়াতে আপোনালোকৰ ইংলিছ আৰু হিন্দী দুয়োটা লেংগুৱেজত, অৰ্থাৎ ইয়াতে আপোনালোকে বাইলিংগুৱেল দেখিবলৈ পাব। অকল কম্প্ৰিহেনশ্যন যিটো আছে সেইটো ইংলিছত থাকিব। নেগেটিভ মাৰ্কিং থাকিব পাৰ কুৱেশ্যনত আধা নম্বৰকে, যদি ৰং এনচাৰ কৰে পাৰ কুৱেশ্যনত আধা নম্বৰকে মাইনাছো মাৰ্ক থাকিব। ইয়াতে টায়াৰ 2 এক্সামিনেশ্যন ইয়াতে আপোনালোকৰ পেপাৰ 1 যিটো আছে ইয়াতে ছেশ্যন 1ত 2 ঘণ্টা 15 মিনিট সময় লাভ কৰিব আৰু ছেকশ্যন 1ত ইয়াতে আপোনালোকৰ মেথমেটিকেল এবিলিটিজ, ৰিজনিং এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চৰ পৰা আহিব মাৰ্কছ। ইয়াতে আপোনালোকে চাব পাৰে টোটেল ইয়াতে 60টা কুৱেশ্যন থাকিব, 3 নম্বৰকৈ পাৰ কুৱেশ্যনত থাকিব। টোটেল 180 নম্বৰৰ এক্সামটো লোৱা হ'ব, যিটো আপোনালোকৰ ছেকশ্যন 1 দিয়া আছে। ছেকশ্যন 2ৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে টোটেল 70 কুৱেশ্যন থাকিব, 3 নম্বৰকৈ পাৰ কুৱেশ্যন, 210 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। ছাবজেক্ট ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন। নেক্সট বিট দিয়া আছে আপোনালোকৰ জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত। য'ত ইয়াতে ছেকশ্যন 3ৰ ক্ষেত্ৰত কম্পিউটাৰ নলেজ টেষ্ট লোৱা হ'ব, য'ত আপোনালোকৰ 20টা কুৱেশ্যন থাকিব আৰু 60 মাৰ্কছৰ এক্সামটো 15 মিনিটছ ইয়াতে দিয়া আছে ফৰ ছেকশ্যন 3 এণ্ড ছেকশ্যন 4 ইচ। প্ৰতিটোৰ পেপাৰ 2ত ষ্টেটিষ্টিক্স থাকিব, 100টা কুৱেশ্যন, 200 মাৰ্কছৰ এক্সাম লোৱা হ'ব, 2 ঘণ্টা সময় লাভ কৰিব। পেপাৰ 3 ক্ষেত্ৰত জেনেৰেল ষ্টাডিজ, ফাইনেন্স এণ্ড ইকনমিক্সৰ পৰা 100টা কুৱেশ্যন, 200 মাৰ্কছৰ এক্সাম লোৱা হ'ব, 2 ঘণ্টা সময় লাভ কৰিব। আৰু যিকেইটা পোষ্ট আছে গোটেই পোষ্টৰ বাবে আপোনালোকৰ পেপাৰ 1টো কম্পালচাৰী হয়, কিন্তু পেপাৰ 2 কোনবিলাকৰ বাবে হয় আপোনালোকে চাব পাৰে। দ'জ কেণ্ডিডেট হু হেভ এপ্লাইড মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স প্ৰগ্ৰাম, আৰু লগতে যিসকলে GSৰ বাবে এপ্লাই কৰে তেওঁলোকৰ বাবে। গতিকে যোৱাকালিৰ পৰা এপ্লাইটো আৰম্ভ হৈছে ইতিমধ্যে, আৰু যিসকলে এপ্লাই কৰিব বিচাৰিছে এপ্লাইটো কৰি দিব পাৰে। ভিডিঅ'টো ইমান আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।